জল আছে জল নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাম নাই জলজীৱন মিছনত ব্যাগুণ দুৰ্নীতি জলসম্পদ মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজে বহুদিন ধৰি উত্থাপন কৰা অভিযোগক লৈ কংগ্ৰেছৰ প্ৰতিবাদ নলবাৰীত প্ৰতিবাদৰ ব্যতিক্ৰমী দৃশ্য পানী নুলোৱা নলত দিয়া হৈছে ফুলৰ মালা পানী চুৰ গৰু চুৰৰ প্ৰসংগৰে নাম প্ৰসংগ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ প্ৰতিবাদী কংগ্ৰেছী আৰু আৰক্ষীৰ মাজত টনাজোৰা দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগেৰে মুখ্যমন্ত্ৰীক সমালোচনা হয় আমি ৰাষ্ট্ৰীয় ঘাইপথ এই কাৰণে অৱৰোধ কৰিছোঁ আজি যে যিগৰাকী মন্ত্ৰী দায়িত্ব লৈছে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ অভিযুক্ত মন্ত্ৰীগৰাকীৰ ওপৰত কোনো ব্যৱস্থা নলয় আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ প্ৰতিবাদত দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে যোৱা কিছুদিন আগত আমি ৰাজ্যপাললৈ আমি দাবী পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আজি সেইকাৰণে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমাৰ এই দাবীটো ৰাজ্যপাল বা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ কাৰণে আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ বিজেপি দলৰ লগতে প্ৰধানমন্ত্ৰীয়েও সভাত দিয়ে দুৰ্নীতি বিৰোধী শ্লোগান তাৰ পাছতো প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিত হৈছে দুৰ্নীতি জেজেএমত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী কিয়নো সিদিনা প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এক পৰম্পৰা সৃষ্টি আছে যে কাৰোবাৰ ওপৰত যদি কিবা অভিযোগ আনে তেনেহ'লে আমাৰ সনাতন সংস্কৃতিৰ মানুহে 100 খোজ দূৰত থাকে কিন্তু আজি সেই সনাতন সংস্কৃতিৰ বাহকসকলৰ ক্ষেত্ৰতে হৈছে দুৰ্নীতিৰ এক সমাহাৰ দুৰ্নীতিৰ প্ৰসংগত বিধায়ক হেমাংগ ঠাকুৰীয়াৰো নাম উল্লেখ কমিছনখোৰ আৰু মাটিৰ দালালৰ ৰূপত অৱতীৰ্ণ বিধায়কেও বিজেপিৰ স্বৰূপ উদঙাইছে বুলি মন্তব্য পলাবাৰীৰ বিধায়কৰ মাটিৰ সংক্ৰান্তত কমিছন লোৱাৰ কথাত আমি হেমাংগ ঠাকুৰীয়াই মাটিৰ কমিছন লোৱাৰ কথাটো সকলোৱে গম পাইছে আৰু মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত কৈছে যে হেমাংগ ঠাকুৰীয়াক টিকট দিয়া নহয় আচলতে এইটো মানুহক সন্তুষ্ট কৰাৰ তেওঁলোকে এক নিকৃষ্ট ষড়যন্ত্ৰ বা কৌশল মুখ্যমন্ত্ৰীয়ে সততে কয় চিনাকি অচিনাকিৰ কথা পিছে বিজেপিৰ সভাতহে বেছিকৈ যায় অচিনাকি বুলি কটাক্ষ কৰা মানুহবোৰ কংগ্ৰেছক বাংলাদেশীৰ ৰক্ষক বুলি বিজেপিয়ে কয় পিছে বিজেপিৰ বিধায়কৰ বিৰুদ্ধেহে সন্দেহজনক বাংলাদেশী বুলি অভিযোগ উঠিছে এই মন্তব্যৰে কটাক্ষ একালৰ বিজেপি নেতা অশোক শৰ্মাৰ আমি হঠাতে দেখি আছো মুখ্যমন্ত্ৰীগৰাকীয়ে হঠাতে কয় চিনাকি অচিনাকি মুখৰ কথা কিন্তু আজি আমি দেখিছোঁ যে অসম বিধানসভাৰ এগৰাকী বিধায়ক বিজয় মালাকৰক আজি হাইকোৰ্টে সন্দেহযুক্ত নাগৰিক বুলি তেওঁক জাননী জাৰি কৰিছে আৰু 4 সপ্তাহৰ সময় দিছে তেওঁক সত্য নথি পত্ৰ দাখিল কৰাৰ বাবে এনেকুৱা এগৰাকী 126গৰাকী বিধায়কৰ হঠাতে কৈ থকা মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ দলৰে এগৰাকীক যদি উচ্চ ন্যায়ালয়ে বিদেশীৰ স্বদেশী বুলি প্ৰমাণ কৰিব লগা যদি অৱস্থা আহে তেনেহ'লে কিমান দুখৰ কথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৰবৰ কথা ক'লেও নলবাৰীত হোৱা নাই উন্নয়ন এই মন্তব্যৰে নলবাৰীত তীব্ৰ প্ৰতিবাদ ছটাইবাৰী খাটিগুচি যোৱা ৰাস্তাটোৰ 2021 চনতে প্ৰথম বানপানীটোত ৰাস্তাৰ যি ভাঙি গৈছিল তাক এতিয়াও সম্পূৰ্ণ মেৰামতি কৰিব পৰা নাই এই 5 বছৰীয়া এই বিজেপি চৰকাৰখনে আৰু তেওঁলোকে কয় উন্নয়ন ইয়াত এটা বিল্ডিং হল মানে উন্নয়ন কৰা হোৱাটো নুবুজায় নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম